সন্মানিত ৰাইজসকল, দেশৰ অৱস্থা কি? বৰ্তমান চৰকাৰখন ভালদৰে শাসনভাৰ চলাই আছেনে? ছাৰ, দেশৰ অৱস্থা সিমান ভাল নহয়। বৰ্তমান চৰকাৰখনে ভালদৰে শাসনভাৰ চলাব পৰা নাই। দেশৰ উন্নত নকৰি কেৱল হিন্দু মুছলমানলৈ ৰাজনীতি কৰে আৰু দেশৰ সম্পদসমূহ আদানী-আম্বানী ওচৰত বিক্ৰী কৰি দেশখন ধ্বংস কৰিব বিচাৰিছে। এনে চৰকাৰ সলনি কৰিব লাগিব। তেনেহ'লে আপোনালোকে কোনটো দলৰ চৰকাৰ বিচাৰে? আমি এখন ভাল ৰাজনৈতিক দলৰ চৰকাৰ বিচাৰো, যি দলে দেশৰ উন্নতিৰ লগতে দেশৰ নাগৰিকসকলৰ ভাল বিচাৰে আৰু কোনো জাতপাতৰ ৰাজনীতি নকৰে। আমি এখন ভাল চিন্তা-ভাৱনাৰ চৰকাৰ বিচাৰো। তেনেহ'লে আপোনালোকে কোনটো দলক ভাল বুলি ভাবে? আমি এতিয়া এটাই দল লিখি আছো। সেই দলটো হ'ল ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল দল। ভোটাৰৰ দল, যি দল নেকি ভোটাৰৰ প্ৰাপ্যৰ কথা কৈ আছে আৰু আইন সংবিধান মতে চলাব বুলি কৈ আছে। সেয়েহে আমি ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল দলৰ চৰকাৰ বিচাৰো। আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এখন ভাল দলৰ চৰকাৰ বিচৰাৰ বাবে। ধন্যবাদ। ঠিক আছে ছাৰ, ধন্যবাদ।